চাওক আমাৰ ট্ৰেইনিঙৰ বিশেষকৈ বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হৈছে আৰু ট্ৰেইনিঙৰ কাৰণে যথেষ্ট ফাণ্ডো আমাক দিয়া হৈছে আৰু সেইমতে আমি আগবাঢ়ি আছোঁ কিন্তু ইয়াতে আমি ভাবিছোঁ যে আমাৰ ইয়াত যিবিলাক মই ভাবোঁ যিবিলাক আমাৰ য়াং ল'ৰা যিবিলাক ডেকা ল'ৰা যিবিলাকৰ এতিয়া চবে চাকৰিৰ কাৰণে বিচাৰি আছে সেই ল'ৰাবিলাকক আমি ট্ৰেইনিঙৰ আগতে আমি ভাবিছোঁ কাউন্সেলিং ছেশ্যন এটা ট্ৰেইনিংটো লোৱাৰ পিছতে মানুহ বাৰু কাম কৰিব কিন্তু তাৰ আগতে মই ভাবোঁ যে কাউন্সেলিং ছেশ্যন এটা চবকে দিলে তেওঁলোকৰ যিটো মাইণ্ডছেট তেওঁলোকৰ আমি যদি চেঞ্জ কৰিব পাৰোঁ তেওঁলোকক যিটো ছেল্ফ কনফিডেঞ্চ এটা আমি যদি দিব পাৰোঁ তেতিয়া আমাৰ ট্ৰেইনিংবিলাক ভেৰি ইফেক্টিভ হ'ব আৰু সেইমতে হৈ আছে আৰু যিমান পাৰোঁ ট্ৰেইনিংবিলাকত আজি আমি তেওঁলোকক উৎসাহ দিবলৈ আজি যিটো আমাৰ হৈ গ'ল এতিয়া বৰ্তমান মই ভাবোঁ আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমাৰ ফালৰ পৰা তেওঁলোকক ইনস্পিৰেশ্যনৰ কাৰণে উৎসাহ তেওঁলোকৰ এক্সাম্পল ছেট কৰি পেলাই তেওঁলোকে যাতে আগবাঢ়ে এপিচি কিয় গঠন কৰিব লাগে এপিচিৰ জৰিয়তে কৃষকসকলক কেনেধৰণে লাভান্বিত এপিচি জেনেৰেলি আমাৰ এতিয়া হ'ল গভৰ্ণমেণ্টৰ কনচেপ্ট হ'ল ইণ্ডিভিজুৱেল এপ্ৰ'চ ফিউ বেনিফিচিয়াৰিজবিলাক ডেভেলপ হয় বা তেওঁলোকৰ ইকনমিক বেনিফিট হয় কিন্তু এপিচি হ'লে প্ৰথম কথা হ'ল আমাৰ মনিটৰিংটো ইজি হৈ যায় আমি এপিচি ব'ৰ্ড অফ ডিৰেক্টৰ্ছ হওক তেওঁলোকৰ যিবিলাক ব্যৱসায়িক মানুহ আছে তেওঁলোকৰ লগত কণ্টেক্ট কৰি আমি গোটেই 500, 600, 1000 মানুহৰ আমি কথাটো গম পাই যাওঁ আৰু তেওঁলোকে মনিটৰিং ইজি হয় ইমপ্লিমেণ্টেশ্যন ইজি হয় আৰু যিহেতু তেওঁলোকে এটা প্ৰডাক্ট লৈছে সেই প্ৰডাক্টটোত আমি জোৰ দিব পাৰোঁ প্লাছ আমি হেণ্ড হোল্ডিং কৰিব পাৰোঁ তেওঁলোকক আমাৰ গভৰ্ণমেণ্টৰ যিখিনি আমাৰ ইনপুটছ আহে আমি কমপ্লিটলি আজি যিটো মই এতিয়া ক'লোঁ যে অৰ্কিড যদি আহে মই যোনে যিটো এপিচিয়ে ফ্লাৱাৰৰ প্ৰতি অৰ্কিডৰ ওপৰত কাম কৰিছে মই গোটেইখিনি ইনপুটছ তেওঁলোককে দি দিম আল্টিমেটলি ইনষ্টেড অফ মই অলপ চবকে দিয়াতকৈ এটা এপিচিক দিলে সেই এপিচিটোৱে ৰাইজ কৰিব কিন্তু ইয়াৰ মাৰ্কেটিঙৰ যিটো সমস্যা উঠিব সেই সমস্যাখিনি কেনেকুৱা মাৰ্কেটিঙৰ কাৰণে আজিকালিতো এতিয়া যথেষ্ট ডিজিটেল যিবিলাক এপছ আছে আমি ইউজ কৰিব পাৰোঁ এতিয়া আমি ইউজ কৰা নাই আমি 2-3টা ট্ৰাই কৰিছোঁ ডিজিটেল এপছ হাইলি ছাকচেছফুল আমি ওদালগুৰিত প্লাছ আমাৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰাও আমাৰ যিবিলাক আমাৰ গ্ৰুপছ আছে গভৰ্ণমেণ্টৰ যিবিলাক সেই এপাৰ্টছৰ গ্ৰুপ আছে সেইবিলাকৰ থ্ৰুও আমি তেওঁলোকক এছিষ্ট কৰিব পাৰোঁ আৰু মই ভাবোঁ যে মাৰ্কেটিং মানে প্ৰব্লেম এটা হ'ব নালাগে মাৰ্কেটিং এপিচিৰ জৰিয়তে MSP কৰাত মানে সহজ হয় নেকি কৃষকসকলৰ যিটো মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কৈছে চাওক মিনিমাম ছাপৰ্ট প্ৰাইচটো হ'ল ফাৰ্মাৰৰ ছিকিউৰিটি এটা আল্টিমেটলি এতিয়া যদি তেওঁলোকে যদি বজাৰত এতিয়া আমি আজি পেডিৰে কথা কওক এতিয়া পেডি আমি গভৰ্ণমেণ্টে প্ৰকিউৰ কৰিব পৰা নাই পেডি কিয় প্ৰকিউৰ কৰিব পৰা নাই আমি যিহেতু মাৰ্কেটত অলৰেডি প্ৰাইচটো ভাল আছে গতিকে গভৰ্ণমেণ্টৰ সেইটোৱে যাতে ফাৰ্মাৰৰ লছ নহয় যদি মাৰ্কেটত ভাল প্ৰাইচ গভৰ্ণমেণ্টে যাওক মাৰ্কেটতকৈ কম প্ৰাইচ হ'লে তেতিয়া আমি চৰকাৰে কিনিম যাতে তেওঁলোকে লছ নহয় তেওঁলোকৰ সেইটোৱে MSPৰ বিশেষ গুৰুত্বটো